পূৰণ নহল দীৰ্ঘদিনৰ এক সপোন। নিমিষতে শেষ হৈ গ'ল 5জনীয়া এটা পৰিয়াল। মনত আছিল আশা আৰু উৎসাহ। সেই আশা উৎসাহ বুকুত বান্ধি লণ্ডনমুখী বিমানত উঠিছিল প্ৰতীক যোশী। লগত পত্নী ডাক্তৰ কমি ব্যাস আৰু কণ কণ তিনিটিকৈ সন্তান। কিমান যে উৎসাহ! পূৰণ হ'ব এক দীৰ্ঘদিনীয়া সপোন। কিন্তু বৃহস্পতিবাৰৰ আহমদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাটোৱে নিমিষতে শেষ কৰি দিলে সকলো। মৃত্যু ঘটিল এক দীঘলীয়া দিনৰ সপোনৰ। পত্নী সন্তানক লৈ লণ্ডনত এক নতুন জীৱন আৰম্ভ কৰাৰ সপোন দেখিছিল প্ৰতীকে। বিগত 6 বছৰে প্ৰতীক আছিল লণ্ডনত। তেওঁৰ চিকিৎসক পত্নী ডাক্তৰ কমি ব্যাস, তিনি সন্তান আছিল উদয়পুৰত। বহু বছৰৰ প্ৰতীক্ষা, চেষ্টাৰ অন্তত অৱশেষত পৰিয়ালসহ লণ্ডনত স্থায়ীভাৱে থকাৰ সপোন বাস্তৱায়িত হোৱাৰ পথ মুকলি হৈছিল প্ৰতীকৰ। লণ্ডনলৈ যোৱাৰ বাবে মাত্ৰ 2 দিন পূৰ্বে চাকৰি এৰিছিল চিকিৎসক পত্নীয়ে। কমি সাজু হৈছিল 3 সন্তানক লৈ স্বামীৰ সৈতে লণ্ডনলৈ উৰা মাৰিবলৈ। কিন্তু ভাগ্যৰ কি নিৰ্মম পৰিহাস! অভিশপ্ত বৃহস্পতিবাৰৰ এই বিমান দুৰ্ঘটনাই সকলো শেষ কৰি দিলে। সমাধিস্থ হ'ল এটা সপোনৰ। থমকি ৰ'ল 5জনীয়া পৰিয়ালটোৰ জীৱন ঘড়ী। নিৰ্বাপিত হ'ল 5টাকৈ জীৱন বন্তি। প্ৰতীক আৰু কমিয়ে বিমানত উঠিয়েই তুলিছিল এখন চেলফি। সেই চেলফি আছিল নতুন জীৱনৰ পাতনি মেলাৰ। সেই চেলফি আছিল আকাশেৰে উৰা মাৰি জীৱনৰ এটা নতুন অধ্যায় আৰম্ভণি কৰাৰ। 5জনীয়া পৰিয়ালটোৰ আটাইৰে মুখত আছিল সপোন পূৰণৰ হাঁহি। চেলফি তুলি লগে লগে পঠিয়াইছিল আত্মীয়লৈ, কাৰণ এই চেলফি আছিল এটা সপোনৰ শুভাৰম্ভণিৰ প্ৰতীক। কিন্তু কোনেও নভবাকৈ এই চেলফি হৈ পৰিল প্ৰতীক কমিহঁতে আত্মীয়ৰ বাবে এৰি থৈ যোৱা তেওঁলোকৰ জীৱনৰ শেষ স্মৃতি। আৰু এনেকৈয়ে বিমানৰ 5টা ছিটত বহি যোৱা এটা পৰিয়াল আবদ্ধ হৈ ৰ'ল ফটো ফ্ৰেমত। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰথম খবৰ।